সো বন্ধুসকল ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই গৈছে মই ঠাণ্ডা এখন চাই কোনটো টপিকত ক'ব ওলাইছোঁ। চ' হয় বন্ধুসকল পোষ্ট ওলাইছে যোনটো পঞ্চায়তৰ হয় প্ৰায় পোষ্ট ওলাইছে তোমাৰ সেই মই দেখাই দিছোঁ 1508টা ভেকেঞ্চি ওলাইছে টোটেল 1500 ভেকেঞ্চি ওলাইছে আৰু এই পোষ্টটো হৈছে PNRD পোষ্ট হয় PNRDৰ যোনটো আছাম ৰিক্ৰুটমেণ্ট 2026ৰ হয়। ইয়াৰ অৰ্গেনাইজেশ্যনটো যোনটো হয় টোটেল পোষ্ট 1508টা ভেকেঞ্চি আৰু এইটো হ'ব তোমাৰ সেই ফ্ৰী হ'ব। ইয়াৰ এজ লিমিটটো হৈছে 18 পৰা 40 বছৰ। তাৰপিছত মন্থলি চেলাৰীটো হ'ব 15,000 পৰা 18,000। বেছিক পোষ্ট মানে 18,000 মানে 15,000 পৰা 18,000 ভিতৰত হ'ব। ইয়াৰ এপ্লাইটো অনলাইন হ'ব, অফলাইন কেতিয়াও নহয়, এইফালে অনলাইনে একচেপ্ট কৰিব। বাকী ইয়াৰ যোনটো লাষ্ট ডেট হয় মানে ইয়াৰ এপ্লাই ডেটটো হ'ব কাইলৈৰ পৰা মানে 22 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট হ'ব 22 মাৰ্চ 2026ৰ পৰা। আৰু এপ্লিকেশ্যন ফিজটো নীল মানে এক টকাও প্ৰয়োজন নহয়। চ' ইয়াত এতিয়া কেনেদৰে এপ্লাই কৰিব বা এপ্লাই কৰিবৰ কাৰণে আপোনাৰ কি ডকুমেণ্ট লাগিব বা আপোনাৰ কিবা এক্সট্ৰা চাৰ্টিফিকেট লাগিব নেকি সকলোবোৰ আপোনালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ব'লক এতিয়া আপোনাক স্ক্ৰীনত দেখাই দিওঁ। চ' বন্ধুসকল যোনটো আহিছে PNRD আছাম ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ দি 1508 ভেকেঞ্চি ওলাইছে CPNRD এডভাৰটাইজমেণ্ট যোনটো আহিছে নিশ্চয় গম পাইছে। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি চাব পাৰিব। যিহেতুটো পঞ্চায়তৰ আৰু ৰুৰাল ডেভেলপমেণ্ট যোনটো ডেভেলপমেণ্ট আছাম নটিফিকেশ্যন হয়। তাৰপিছত ইয়াক আপোনালোকে এপ্লাই কেনেদৰে কৰিব লাগিব বা আপোনালোকে ইয়াত ডকুমেণ্ট কি লাগিব সকলো মই আপোনাক ডিটেইলছ আপোনাক তলত দেখাই দিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' ইয়াৰ কাৰণে আপোনালোকে যোনটো আপোনাৰ গ্ৰেজুৱেশ্যন হয় গ্ৰেজুৱেশ্যন যদি ক্লিয়াৰ কৰিছে চ' গ্ৰেজুৱেশ্যনৰ কাৰণে লাগিব, এইটো ইম্পৰ্টেণ্ট হয়। কিন্তু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব 22 ফেব্ৰুৱাৰী মানে কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব 9টা বজাৰ পৰা। কিন্তু লাষ্ট ডেট হ'ব 22 মাৰ্চ 2026। বাকী অনলাইন যোনটো এপ্লাই যোনটো লিংক হয় লিংকটো মই তলত দি দিম। যোনটো অৰ্গেনাইজেশ্যন হয় নিশ্চয় আপোনাৰ দেখা পাইছে পঞ্চায়ত ৰুৰাল এণ্ড ডেভেলপমেণ্ট। টোটেল পোষ্ট আছে 1508টা আৰু যোনটো এজ লিমিট হয় 18 পৰা 40 যোনটো জেনেৰেল হয় জেনেৰেলৰ কাৰণে মন্থলি চেলাৰী হয় 15,000 পৰা 18,000 হ'ব। বাকী আপোনালোকক দেখাই দিছোঁ ইয়াৰ যোনটোকেইটা পোষ্ট আহিছে যোনটো দেখিছে ইঞ্জিনিয়াৰৰ পোষ্ট এটা মানে পোষ্ট ওলাইছে 291টা পোষ্ট তাৰ চেলাৰী হ'ব 18,000 টকা। বাকীটো গ্ৰাম ৰোজগাৰ সহায়কৰ আছে গোটেইকেইটা মিলি ধৰক টোটেল আহিছে। আপোনালোকক মই দেখাই দিওঁ আপোনাক কোনটো কিমান পোষ্ট আহিছে কি লাগিব ডকুমেণ্ট। যোনটো ইঞ্জিনিয়াৰ পোষ্টটোৰ কাৰণে আপোনাৰ লাগিব ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। যদি চিভিল ইঞ্জিনিয়াৰিং কৰি থৈছে তেনেহ'লে আপোনাৰ ডিপ্ল'মাখন লাগিব আৰু ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন যোনটো DCA হয় প্ৰায় 6 মাহ টকাটো মানে বাধ্যতামূলক। কিন্তু গ্ৰাম ৰোজগাৰ সহায়ক হয়। তো আপোনাৰ চেম হ'ব লাগিব, গ্ৰেজুৱেশ্যন লাগিব আৰু আপোনালোকৰ 6 মাহ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মানে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত আপোনালোকৰ যোনখন BA হয় তাৰ আপোনাৰ ডিষ্টেঞ্চ হ'লেও কথা নহয়, তাৰ একচেপ্ট কৰিব কিন্তু মানে কম্পিউটাৰ চাৰ্টিফিকেট লগাটো বাধ্যতামূলক। বাকী কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে চেম গ্ৰেজুৱেশ্যন লাগিব। তাৰপিছত আকৌ 6 মাহ বা 6 মাহৰ মানে এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট লাগিব। বাকী এইটো গ্ৰামীণ যোনটো হয় বস্তু চেম একেই আপোনালোকৰ সেইটো লাগিব। বাকী লেংগুৱেজ বুলি ক'বলৈ গ'লে আছামিছ ইংলিছ হিন্দী এইটো কম্পালচৰি জানা হ'ব লাগিব। এইটো অনলি অসমৰ কাৰণেহে হয়, অল ইণ্ডিয়া নহয়। বাকী আৰু আপোনালোকক দেখাই দিছোঁ তলৰ স্ক্ৰল ডাউন কৰি যোনটো এইটো অফিচিয়েল ৱেবছাইট হয় তাত আপোনালোকে ক্লিক কৰি পেলাই আপুনি চাব পাৰিব যোনটো এপ্লাই লিংক হয় যিহেতু কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। চ' তাত ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰিব। আপোনালোকক দেখাই দিছোঁ। যদি আপোনালোকক এনেকুৱা মানে এই ভিডিঅ'টোৰ ওপৰত আপোনালোক কেনেদৰে এপ্লাই কৰিব লাগে তেনেহ'লে কমেণ্টত জনাব, মই আপোনালোকক কাইলৈ ভিডিঅ'টো আপলোড কৰি দিম। বাকী ইয়াৰ লাষ্ট ডেট বুলি ক'লে নিশ্চয় গম পাইছে 22 মাৰ্চ হয়। আৰু যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে চেনেলটো যদি নতুনবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আহোম।